নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতা দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত আৰু পল্টন বজাৰ ৰেলৱে ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পাছতে উত্তৰ প্ৰদেশৰ অভিমুখে ৰাওনা হ'ব এটা জুজিৎসু দল যিহেতু উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় জুজিৎসু চেম্পিয়নশ্বিপ মোৰ লগত আছে বিৰলিছ জাপানে দেখা এটা সমগ্ৰ পৰিৱেশ যিহেতু এটা বৃহৎ দল পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা আৰু কিছু মুহূৰ্তৰ পাছতেই তেখেতসকল উত্তৰ প্ৰদেশৰ অভিমুখে ৰাওনা হ'ব তাৰ প্ৰাকখনত তেখেতসকলক ট্ৰেক শ্বুট বিতৰণ কৰিছে অসম জুজিৎসু সন্থাৰ তৰফৰ পৰা আৰু বিষয়ববীয়াসকল আহি উপস্থিত হৈছে তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে আৰু মোৰ লগত উপস্থিত আছে এই মুহূৰ্তত অসম জুজিৎসু সন্থাৰ সন্মানীয় সম্পাদক সঞ্জয় কুমাৰ চাওদাগে মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় জুজিৎসু চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব আৰু আপোনালোকে এটা বৃহৎ দল লৈ গৈ আছে গতিকে কি ক'ব এই মুহূৰ্তত হয় আজি বহুত দিনৰ মূৰত আমাৰ যি নেশ্যনেল চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈছে সেইকাৰণে যোৱা এই বছৰটোত আমাৰ বিভিন্ন ধৰণৰ ফেডাৰেশ্যনৰ এক্টিভিটিছ থকাৰ কাৰণে আমি এই চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰাত অকণ বিলম্ব হৈছিলে যা নহওক অহা মাহত আমাৰ কিছুমান ৱৰ্ল্ড লেভেলৰ প্ৰগ্ৰামছ কিছুমান আছে সেইবাবে ছিনিয়ৰ নেশ্যনেল ইন আণ্ডাৰ 21খন অনুষ্ঠিত হ'বৰ কাৰণে গৈ আছে উত্তৰ প্ৰদেশত হয় কেইখন ৰাজ্য তাতে সমবেত হ'ব আৰু কোন কোন গৈ আছে আপোনালোকৰ ইয়াৰ পৰা মেনেজাৰ বা কোচ হিচাপে মেনেজাৰ আমাৰ গৈ আছে আমাৰ জুজিৎসু সন্থা অসমৰ CEO মমী ৰংপুপি চাও ডাঙৰীয়ানী তেখেত গৈ আছে আৰু কোচ হিচাপে গৈ আছে নেশ্যনেল আমাৰ কোৱালিফাইড কোচ যাদৱজ্যোতি ৰাজগুৰু আৰু প্ৰদীপ মণ্ডল আৰু এপ্ৰক্স আমাৰ গোটেই ইণ্ডিয়াত সকলো ষ্টেটতে জুজিৎসু যিটোকে আমাৰ সম্প্ৰসাৰ হৈ গৈছে ইণ্ডিয়াৰ সকলো ষ্টেটে তাত পাৰ্টিচিপেট কৰে বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু অসমৰ পৰা কিমানজনীয়া দল গৈ আছে টোটেল আমাৰ টোটেল 26জনীয়া প্লেয়াৰ্ছ গৈ আছে আৰু এপ্ৰক্স আপোনাৰ 4জনমান আমাৰ অফিচাৰ্ছ গৈ আছে কোন ট্ৰেইনত যাব আপোনালোকে ৰেলত এখন ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছ হয় এতিয়া সন্ধিয়া 7:30 বজাত আছে মানে আপোনালোকে পল্টন বজাৰৰ পৰা কেইজন উঠিব আৰু অলৰেডি আহি আছে কেইজনমান আমি ইয়াৰ পৰা 15গৰাকীমান আমি ইয়াৰ পৰা উঠিম বাকীকেইজন চব গোটেই ট্ৰেইনতে আছে গোটেইকেইজন আপোনালোকে ইয়াতে আপোনালোকৰ যিটো মানে অসম দলৰ যিটো জাৰ্চি ইয়াতে জাৰ্চিটো আপোনালোকে উন্মোচন কৰিলে গতিকে জাৰ্চিটো সম্পৰ্কত কি ক'ব হয় আমাৰ এই গোটেই জাৰ্চি যোনটো কিটটো হয় প্ৰথমে আমাৰ এইটো মই ধন্যবাদ জনাম আমাৰ মহিন্দ্ৰা ট্ৰেক্টৰ্ছত তেখেতসকলে স্পনচাৰ কৰিছে আমাৰ অসমৰ সকলো টীমৰ খেলুৱৈসকলৰ বাবে আৰু এই সুযোগতে আমি যিহেতুকে আমি আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পাছত টীমটো গৈ আছে আমিও আমাৰ জুজিৎসু সন্থাৰ পৰা আমি তেখেতসকলক ট্ৰিবিউট দিব বিচাৰিছোঁ এই গোটেই টীমটো যি গৈ আছে খেলিবৰ কাৰণে এই টীমটো আমি তেখেতৰ আমি ট্ৰিবিউট হিচাপে আমি উচৰ্গা কৰিছোঁ আৰু যি খেল তাতে খেলি পেলাই যি পাৰফৰ্মেঞ্চ হ'ব যি ধৰণৰ আমাৰ ফলাফল হ'ব আমি জুবিন দাৰ কাৰণে আমি উচৰ্গা কৰিছোঁ আৰু জাৰ্চিটো লিখি লৈছে ট্ৰিবিউট টু জুবিন গাৰ্গ হয় আমি লিখিছোঁ সকলোৱে আমি বিচাৰিছিলোঁ কি জাৰ্চিটোত আমি লিখোঁ জুবিন দাৰ কাৰণে কি জুবিন দা কোন হয় কেনে কি কথা সকলো আমাৰ যেতিয়া আমাৰ লগত যে তেখেত আমি লগত লৈ যাব বিচাৰিছোঁ আমি লিখি লৈছোঁ তেনেকৈ এবাৰ যদি দেখাই ভিডিঅ' জাৰ্নেলিষ্ট জাপানে এবাৰ যদি দেখাই দিয়ে য'ত লিখা গৈছে ট্ৰিবিউট টু জুবিন গাৰ্গ তেখেতৰ নামত এই লিখি দিয়া হৈছে জাৰ্চিটোত যিটো জুজিৎসু সন্থাই জাৰ্চিটো উন্মোচন কৰিছে তাত লিখা হৈছে ট্ৰিবিউট টু জুবিন গাৰ্গ আৰু মই দুগৰাকীমান আৰু উপসভাপতি ডাঙৰীয়াহঁত আছে মই তেখেতসকলৰ ওচৰলৈ যাব চেষ্টা কৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই মুহূৰ্তত আমাৰ জুজিৎসু সন্থা অসমৰ ফালৰ পৰা 26জনীয়া দল লগতে 4জন অফিচিয়েল সাৰাংপুৰ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব আজি আমি আশা ৰাখিছোঁ নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ অসমৰ গৌৰৱ গৰিমা কঢ়িয়াই আনিব আমাৰ প্লেয়াৰ্ছসকলে আৰু আমাৰ যেনেকৈ আপোনালোকে ক'লে আমাৰ জাৰ্চিটো আমাৰ এটা শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আমাক জুবিন গাৰ্গ আমাৰ প্ৰিয় শিল্পী তেখেতক আমি এটা শ্ৰদ্ধাঞ্জলি দিছোঁ আমাৰ এই জাৰ্চিৰ থ্ৰুত আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি জুজিৎসু সন্থাৰ পৰা সদগতি কামনা কৰিছোঁ নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনিও বিষয়ববীয়া হিচাপে আহিছে ইয়াত জাৰ্চিটো উন্মোচন কৰিলে আৰু আপোনালোকে জুবিন গাৰ্গ ডাঙৰীয়াক ট্ৰিবিউটো কৰিছে লগতে গতিকে দেশে বিদেশে তেখেতৰ বহুখিনি অনুৰাগী আছিলে বৰ্তমান সময়ত অসমৰ লগতে দেশতো মানে গোটেই বিশ্বতে আপোনাৰ শোকবিহ্বল হৈ আছে তথাপিতো আপোনালোকে টীমটো পঠিয়াইছে আৰু জাৰ্চিটোত আপোনালোকে এটা মানে তেখেতক ট্ৰিবিউট দিব বিচাৰিছে কি ক'ব হয় আজি আমাৰ জুজিৎসু এছ'চিয়েশ্যনৰ পৰা যিটো আমাৰ জাৰ্চি কি কৰা হৈছে তাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ সোঁৱৰণি কৰি কৰা হৈছে গতিকে আমি ভাবিছোঁ আৰু আমাৰ ইয়াৰ সুনাম আনিব দেশত আমাৰ জুবিন গাৰ্গৰ এইখিনি উজ্জ্বলিব এতিয়া আশা কৰিলোঁ নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইণ্টাৰনেশ্যনেল খেলুৱৈ হয় আপুনি আগতে খেলিছে গতিকে এইবাৰ খেলখনক লৈ কিমান আশা আছে খেলখনক লৈ যথেষ্ট আশাবাদী আমি অসম টীমে যথেষ্ট পৰিশ্ৰম কৰি আছে আৰু পদক ল'বলৈ সক্ষম ভাবিছোঁ এইবাৰ বেষ্ট টীমো আনিম সেনেকুৱা এটা আশাও আছে সকলোৱে
পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি পদকখিনি আনিম বুলি আমি আশা কৰিছোঁ। লগতে ইয়াৰ পৰাই ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ যিসকল বাছনি হ'ব তেখেতসকলো যথেষ্ট পৰিশ্ৰম কৰি আছে থাইলেণ্ডৰ ৱৰ্ল্ড চেম্পিয়ন যাবৰ কাৰণে বা খেলিবৰ কাৰণে। ময়ো সেই আশাবাদীতে আহিছোঁ আকৌ এবাৰ যুঁজিব গেম খেলিম বুলি। আৰু আপুনি ক'ত ক'ত খেলিছে এতিয়ালৈকে ইণ্টাৰনেশ্যনেল মই 9 জুজুৎসু এছিয়ান চেম্পিয়নশ্বিপ জৰ্ডান আমানত হৈছিলে। মই তাত গৈছিলোঁ 5ম স্থান পাবলৈ সক্ষম হৈছিলোঁ। আকৌ এইবাৰ দ্বিতীয়বাৰ আকৌ যোৱাৰ আশাৰে নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। এইবাৰ আকৌ চিলেকশ্যন হ'ব? হয়। ক'ত হ'ব এইবাৰ? এইবাৰ থাইলেণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে। এইবাৰ চিলেকশ্যন হ'ম বুলি আশা কৰিছে? হয়, আশা কৰিছোঁ। আৰু যিহেতু অসমৰ পৰা 24জনীয়া টীম এটা গৈ আছে খেলুৱৈ, গতিকে অসমৰ কিমানমান পদক আহিব পাৰে, কিমান আশা কৰিছে? আমি আশা কৰিছোঁ সকলোৱে পদক পাম, কিন্তু তাৰ ভিতৰত কিবা কাৰণত যদি পদক আঁতৰি যায় সেইটো নাজানো, কিন্তু আমি আশাবাদী সকলোৱে পদক পাব আৰু শ্ৰেষ্ঠ টীম আনিম বুলি আমি আশা কৰি ওলাইছোঁ। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। কাষত যিহেতু ট্ৰিবিউট টু জুবিন গাৰ্গ লিখা আছে, অন্য এটা শক্তি পোৱা যাব নেকি? হয়, ইয়াৰ পৰা আমাৰ বহুত সাহসো বাঢ়িব আৰু তাৰপিছত আমি বহুত মানে মনত বহুত দুখ আছে, তথাপিতো খেলিবলৈ ওলাইছা, গতিকে এটা মানে সাহসো থাকিব লগত, যিহেতু জুবিন গাৰ্গ থাকিব। সেইটোৱে দুখটো আছে বাৰু, হঠাৎ যি হ'ল। কিমান আশা কৰিছা, যিহেতু 24জনীয়া দল গৈ আছে, অসমে কিমান পদক আশা কৰিব? আমিতো আশাটো চবৰ পৰাই কৰিছোঁ বাৰু, আশাটো মানে চবেই ইমান প্ৰেক্টিচ কৰি আহিছে, আশা এতিয়া চবলৈ আছে আৰু চবে যাতে মেডেলটো পাওঁ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ক'ৰ হয়? মই আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ অসম টীমৰ হৈ। আগতে খেলিছে আপুনি? হয়, ইণ্টাৰনেশ্যনেল খেলিছে? মই ইণ্টাৰনেশ্যনেল খেলিছোঁ। ক'ত খেলিছে? মই আপোনাৰ আবু ধাবি, য'ত আপোনাৰ হৈছিলে এছিয়া চেম্পিয়নশ্বিপ, তাত আপোনাৰ পাৰ্টিচিপেট কৰিছিলোঁ। এইবাৰ কিমান আশা কৰিছে? এইবাৰ নিজৰ 100% আশা কৰিছোঁ আৰু নিজৰ পাৰফৰ্মেঞ্চো নিজৰ প্ৰেক্টিছৰ ওপৰত বিশ্বাস ৰাখি 100% দিম আৰু যেন অসমলৈ যেন এটা ভাল ৰিজাল্ট কঢ়িয়াই আনিব তাৰে আশাবাদী সেইটোলৈ। আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'বলৈ গৈছে থাইলেণ্ডত, গতিকে তাৰ কাৰণেও চিলেকশ্যনৰ নিশ্চয় আশা থাকিব। হয়, ইয়াৰ পৰা যি নেশ্যনেলছৰ পৰা যি চিলেকশ্যন ট্ৰায়েল পাব, তাৰ পৰা যি শ্ৰীলংকাত যিখন ইণ্টাৰনেশ্যনেল, তাৰ পৰা ৰেংকিঙৰ হৈ যি ওলাব, তাৰ কাৰণে অকণমান প্ৰস্তুতি চলাই আছোঁ। আশা কৰোঁ যেন ৰিজাল্টটো সফলভাৱে আহে ঘূৰি। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জামানক দেখাবৰ কাৰণে অনুৰোধ জনাম গোটেই টীমটোক এবাৰ, যিহেতু টীমটো বৰ্তমান সময়ত আৰু কিছু মুহূৰ্তৰ পাছতে পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা তেখেতসকল উত্তৰ প্ৰদেশৰ অভিমুখে ৰাওনা হ'ব। মই আৰু দুগৰাকীমান খেলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো? মাৰ্জিনা তিমুংপি। আগতে খেলিছা তুমি? আগত নেশ্যনেল খেলিছোঁ। এইবাৰ কেনেকুৱা আশা আছে? আশা ঠিকেই আছে। এক্সপেক্টেশ্যন কিমান আছে? এক্সপিৰিয়েঞ্চ 80% ক'ব পাৰে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আপোনাৰ ওচৰলৈ শেষত আকৌ আহিব বিচাৰিছোঁ, যিহেতু বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈ থাকিব, গতিকে দলটোৰ প্ৰিপেৰেশ্যনৰ সন্দৰ্ভত কি ক'ব? কিদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিছিলে? দলটোৰ প্ৰিপেৰেশ্যন ভালে চলি আছে, যিহেতুকে আমি জুলাই মাহতে আমাৰ যোৰহাট আমি ৰেংকিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰি গৈছোঁ। আগষ্ট ছেপ্টেম্বৰ মাহত আমাৰ যিটোকে মাজত আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আমাৰ ট্ৰেইনিং কেম্পসমূহ আমি কণ্ডাক্ট কৰি আছিলোঁ সৰুকৈ, আৰু লাষ্ট আমি এই যোৱা এসপ্তাহ ধৰি পেলাই আমি গুৱাহাটীৰ আমাৰ জুৰোড তিনিআলি যি আমাৰ জুজুৎসু এৰেনা বুলি আমাৰ হেডকোৱাৰ্টাৰ আছে, আমি তাতো আমি ট্ৰেইনিং কেম্প আমি কণ্ডাক্ট কৰি আছিলোঁ। চ' আশা কৰিছোঁ কি টীম এটা ভাল পাৰফৰ্মেঞ্চ দিব বুলি, আৰু চবৰ পৰা আশীৰ্বাদ বিচাৰিম, অসমবাসীৰ পৰা যেন সকলোৱে আশীৰ্বাদ কৰক যে আমাৰ এই টীমটোৱে তাত যে সুনাম কঢ়িয়াই আনে আৰু অসমৰ আৰু আমাৰ সকলোৰে ডিষ্ট্ৰিক্টৰ সকলোৰে হৈ পেলাই মানে সুনাম কঢ়িয়াই আহে। আৰু অসম যুঁজিছো সন্থাৰ সন্মানীয় সভাপতি ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া আছে, গতিকে তেখেতৰ কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছে এই ক্ষেত্ৰত? আমাৰ ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া ছাৰৰ সদায় আমাৰ প্ৰতি সদায় ছাপোৰ্ট আছে। তেখেতে যিহেতুকে আজি গুৱাহাটীত নাই, তেখেতে নিজৰ তেজপুৰত আছে, তেখেতে ফোনৰ যোগে আমাক সকলোকে শুভেচ্ছাও জনাইছে আৰু গোটেইখিনি খবৰ লৈও আছে, কেনেকৈ ধৰণৰ প্ৰিপেৰেশ্যনছখিনি চলি আছে, টিম মেম্বাৰ্ছ গৈ আছে, কি অসুবিধা আছে, কিবা যদি ধৰক আমাক লাগে, সেই ধৰণৰ কথাবিলাক তেখেতে আমাক সদায় আমাৰ লগত পূৰা ফুল ছাপোৰ্টত আমাৰ লগত থাকে, আৰু তেখেতে আমাক সদায় আগবাঢ়ি যাবৰ কাৰণে সদায় অনুপ্ৰেৰণা দি আছে। আগৰ যিহেতু আপোনালোকে আগৰ 3বাৰমান খেলিছে নেশ্যনেল জুজিছো বা জুজিছো ক্ৰীড়াটো অসমলৈ হ'ব বেছি দিন হোৱা নাই, খুব কম সময়তে আপোনালোকে আগুৱাই লৈ গৈছে, তথাপিতো আপোনালোকে আগতে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন আছিলে যোৱাবাৰ নেশ্যনেলত, আৰু এইবাৰ কেনেকুৱা ধৰণৰ প্ৰদৰ্শন আপোনালোকে আশা কৰিছে? হয়, জুজিছো স্পৰ্টছটো অসমত অহা বেছি বছৰ হোৱা নাই, আমি 2021 পৰা আমি আৰম্ভ কৰিছোঁ, আৰু যিহেতুকে এই গেমটো আমি আগতেও কৈছোঁ, এই গেমটো কাৰাটে, টাইকোৱাণ্ডো বা আপোনাৰ
বক্সিং কিক বক্সিঙৰ জুডোৰ লগত মিল আছে তো এনেকুৱা ধৰণৰ আমাৰ বহুতখিনি আগৰ নেশ্যনেল লেভেলৰ ষ্টেট লেভেলৰ প্লেয়াৰ্ছ আছে এতিয়া সিহঁতে এডপ্ট কৰিবৰ কাৰণে বেছি এটা অসুবিধা হোৱা নাই কাৰণ ৰুলছ কিছুমান চেঞ্জেছ হৈছে তো আগতেও পাৰফৰ্মেঞ্চ ভাল দিছিলে যিহেতুকে আমাৰ ট্ৰেইনিং প্ৰপাৰলি হৈ গৈছে আৰু আমি এইবছৰ আমাৰ 13জন আমাৰ কোৱালিফাইড কৰিছে নেশ্যনেল লেভেলৰ ৰেফাৰী আৰু কোচ হিচাপে আমাৰ কোৱালিফাইড কৰি আছে আমি তাতে 10 দিনীয়া ট্ৰেইনিং এটা কৰি আহিছোঁ ইণ্টেনচিভ ট্ৰেইনিং এটা কৰি আহিছোঁ তাৰ পাছত আমাৰ যোনটো পাৰফৰ্মেঞ্চ লেভেল আছে প্লেয়াৰ্ছৰ আমি সিহঁতক আগবঢ়াই নিয়াত আমি বহুতখিনি হেল্প হ'ব বুলি আমি ভাবিছোঁ আশা কৰিছোঁ আৰু যোৱা বছৰৰ তুলনাত এইবছৰ পাৰফৰ্মেঞ্চ লেভেলটো আৰু ভাল হ'ব বুলি আমি এতিয়া আশাবাদী হৈছোঁ কিমান আশা কৰিছে চাওক গ'লৰ সকলোৱেতো কয় আমি যি 26জন গৈছে 26টাই গ'ল আহিব বুলি কিন্তু ইমানটো নহয় বুলি আমি জানো কিয় কাৰণ বেলেগ ষ্টেটৰো বহুত ভাল প্লেয়াৰ্ছ আছে কিন্তু আমি আশা কৰিছোঁ আমাৰ অতি কমেও আমি 10টামান গ'লৰ আমি হাত দিব পাৰিম বুলি আৰু ট্ৰেইনখন কেতিয়া আহি পাব আৰু কেতিয়া তাত গৈ পাব আৰু খেলসমূহ কেতিয়া আপোনালোকৰ অনুষ্ঠিত হ'ব ট্ৰেইন আজি সন্ধিয়া 7:30 ইয়াত আহি পেলাই পাব আৰু চিডিউল মতে আমি 8 তাৰিখে দুপৰীয়া 11টা 11:30 আমি চাহাৰণপুৰ পাব লাগে যদি সময়মতে ট্ৰেইনখন গৈ পেলাই পায় আৰু খেলা আমাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব আমি 9 তাৰিখৰ পৰা 9 তাৰিখৰ পৰা আমাৰ ৰেজিষ্ট্ৰেশ্যন আৰু ৱেইং আছে সেই খেলা আৰম্ভ হৈ যাব আৰু যেহেতু আপোনালোকে এটা বৃহৎ টীম যাব ওলাইছে গতিকে যোৱাৰ আগমুহূৰ্তত অসমবাসীৰ পৰা আশীৰ্বাদ ল'ব বিচাৰিব নিশ্চয় নিশ্চয় অসমবাসীৰ আশীৰ্বাদ নোহোৱাকৈতো আমি কোনো মুভমেণ্টে কৰিব নোৱাৰোঁ যিহেতুকে আমি সকলোৱে বিচাৰোঁ কি সকলো অসমবাসীয়ে আমাৰ এই সকলো এই ল'ৰা ছোৱালীসকলক আশীৰ্বাদ কৰক আমাক আশীৰ্বাদ কৰক কি আমি এটা ভাল পাৰফৰ্মেঞ্চ দি থৈ আহোঁগৈ আৰু ইয়াৰ পৰা ইণ্ডিয়ান টীমৰ কাৰণে আমি যেন কোৱালিফাই কৰি আহিব পাৰোঁ যেন বেছি সংখ্যক আমাৰ আগন্তুক হ'বলগীয়া থাইলেণ্ডত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে যেন কোৱালিফাই কৰক আমি সেইটো আশাবাদী আছোঁ আৰু সেই আশা পূৰণ হ'বৰ কাৰণে হয় মানে পাৰফৰ্মেঞ্চৰ লগত আমাৰ সকলো অসমবাসীৰ শুভেচ্ছা আৰু আশীৰ্বাদ লাগিব নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল অসম জুজিৎসু সন্থাৰ সন্মানীয় সম্পাদক সঞ্জয় কুমাৰ চাউদগী আমি খেলুৱৈসকলৰ লগতো কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ যিহেতু উত্তৰ প্ৰদেশত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাষ্ট্ৰীয় জুজিৎসু চেম্পিয়নশ্বিপ আৰু এই জুজিৎসু চেম্পিয়নশ্বিপত অসমৰ দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে অসম মাতৃক গৌৰৱান্বিত কৰক এই আশাৰে মই চিন্ময় কুমাৰৰ পৰা বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ চেনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in